নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চৰাইদেউ আৰু শিৱসাগৰ ফুৰিব আহিলোঁ। আপোনালোককো দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চৰাইদেউ মৈদাম দুটা পাৰ্টত ভাগ কৰা আছে। এইটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আনটো পাৰ্ট আছে ষ্টেট গভৰ্ণমেণ্ট। ইয়াত অনলাইনৰ যোগেদি টিকেট কৰিব লাগে আৰু টিকেটৰ দাম 20 টকা। সোমাই আহিয়ে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। 2015 চনৰ 15 আগষ্টত অসম চৰকাৰে চৰাইদেউক জিলা হিচাপে ঘোষণা কৰিছিলে, কিন্তু তাৰ আগতে চৰাইদেউৰ শিৱসাগৰ জিলাৰ মহকুমা আছিল। আহোমসকল অহাৰ আগতে ইয়াত মৰাণ, চুতীয়া, বৰাহী জনগোষ্ঠীৰ লোকসকলে বাস কৰিছিল বুলি জানিবলৈ পোৱা যায়। এই চৰাইদেউৱে আহোমসকলৰ 600 বছৰীয়া ইতিহাস সাক্ষী বহন কৰি আহিছে। 1228 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি 1253 চনত এই চৰাইদেউত আহোমসকলৰ প্ৰথম ৰাজধানী পাতিছিল। মৈদামসমূহ হৈছে আহোম স্বৰ্গদেউসকলৰ লগতে তেওঁলোকৰ ৰাজ পৰিয়াল আৰু পৰিয়ালবৰ্গ, মন্ত্ৰী বিষয়াসকলক সন্মান সহকাৰে মৃত্যুৰ পিছত সমাধি দিয়া। মৈদাম শব্দৰ অৰ্থ হৈছে মই মানে শিৰ বা মূৰ আৰু দাম মানে মৃতক। এই ডাঙৰ ডাঙৰ মৈদামসমূহৰ ওচৰত থকা সৰু মৈদামবোৰক পেট মৈদাম বুলি কোৱা হয়, য'ত স্বৰ্গদেউসকলৰ মৰমৰ সন্তানসকলৰ সমাধি দিয়া হৈছে। জানিব পৰা মতে স্বৰ্গদেউ তথা ৰাজ পৰিয়ালৰ সদস্যৰ মৃত্যু হ'লে প্ৰথমতে মাটিৰ টিপ সাজি তাৰ মাজত পকী বেৰ দি ভীমাটো গঢ়ি তাতে স্বৰ্গদেউজনক কবৰ দিয়া হয়। কাঠেৰে নিৰ্মিত সেই কবৰটোক ৰুংদাং বুলি কোৱা হয়। স্বৰ্গদেউ এজনৰ মৃত্যু হোৱাৰ পিছত নতুন স্বৰ্গদেউ সিংহাসনত নবহালৈকে তেওঁৰ মৃত্যুৰ কথা প্ৰচাৰ কৰি দিয়া নহয় আৰু স্বৰ্গদেউজনৰ মৃতদেহটোৰ ওপৰত এবিধ বিশেষ ধৰণৰ দ্ৰব্য ঢালি সংৰক্ষিত কৰি ৰাখি তেওঁৰ মৈদামটো নিৰ্মাণ কৰা হয়। পিছত নতুন স্বৰ্গদেউ সিংহাসনত বহাৰ পাছত মৃত স্বৰ্গদেউজনৰ মৃতদেহ ধুই লৈ আহোমসকলৰ নীতি নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰি মৈদামত সমাধি দিয়া হয় বুলি জানিব পৰা যায়। এই পাৰ্টটো ষ্টেট গভৰ্ণমেণ্টৰ আৰু ইয়াৰ টিকেটৰ দাম 5 টকা। ইয়াতনো কি কি আছে চাওঁ বলক।
এতিয়া কাৰেংঘৰ পাই গ'লোহি। ইয়াতো টিকেট একে, অনলাইন কৰিব লাগে। টিকেটৰ দাম 20 টকা। অসমীয়াত কাৰেং শব্দটোৱে ৰাজপ্ৰসাদক বুজায় আৰু গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নামেই কাৰেংঘৰ। শিৱসাগৰ চহৰৰ পৰা এই কাৰেংঘৰটো 15 কিলোমিটাৰ দূৰত অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত এই কাৰেংঘৰটো বেয়াকৈ ক্ষতি হৈছিল। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। এই কাৰেংঘৰৰ আকাৰ পিৰামিডৰ দৰে আৰু ইয়াৰ তলত 2টা মহলা আৰু ওপৰত 5টা মহলা আছে। ঘৰত প্ৰৱেশৰ বাবে 4খন সিংহ আকৃতিৰ দুৱাৰ আছে আৰু পূৰ্বতে ৰংপুৰৰ তলাতল ঘৰলৈ যোৱা 16 কিলোমিটাৰ দীঘল সুৰংগৰ সৈতে সংযোজিত আছিল। এতিয়া আহি আমি শিৱদৌল পালোঁ। এই শিৱদৌল শিৱসাগৰ জিলাৰ বৰপুখুৰী পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী কুঁৱৰীৰ ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীৰ নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশ মৰ্মেই 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে এই শিৱদৌল নিৰ্মাণ কৰা হৈছিল। এই দৌলৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট। দৌলটিৰ ওপৰত থকা এই কলচীৰ উচ্চতা প্ৰায় 8 ফুট। এই দৌলটোত শিৱৰ পূজা অৰ্চনা কৰা হয়। এতিয়া আমি আহি পালোঁ তলাতল ঘৰ। ৰংপুৰত অৱস্থিত এই তলাতল ঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই ঘৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সজাইছিল। তেওঁ এই ঘৰটোৰ কাম আৰম্ভ কৰাইছিল 1751 খ্ৰীষ্টাব্দৰ পৰা আৰু ই সম্পূৰ্ণ হৈছিল 1769 খ্ৰীষ্টাব্দত।